হেল্ল' দোস্তো, ৰাতিপুৱা চিংৰা বনাই আছোঁ, দেখিছেনে? তো আজি চিংৰাৰ পৰা আৰম্ভ কৰিছোঁ। সদায় ৰাতিপুৱা চিংৰাই বনোৱা হয় মৰ্ণিং টাইমত। আৰু এতিয়া চিংৰাটো বনাইছোঁ। চিংৰা বনোৱাৰ পিছত কি কি মিঠাই বনাওঁ মই আপোনালোকৰ মাজতে ভিডিঅ'টো দি থাকিম। চ' প্লিজ ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই। আৰু যদি মোৰ ফেচবুক চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এটা সুন্দৰভাৱে কমেণ্ট এটা কৰিব নাপাহৰিব। হৈ গ'ল, কিমান এটা ধুনীয়া কালাৰ হৈছে। চিংৰা সদায় গৰম গৰম খাবলৈ খুব টেষ্টি হয়, আৰু এইফালে চাওক ভুজিয়া বনাই আছোঁ, দেখিছেনে? তো এনেকৈ এটা এটাকৈ মিঠাই উলিয়াই থকা হয় দিনটোত। আৰু এইফালে ষ্টক কৰি দিলোঁ। আৰু ইয়াক লগতে উলিয়াব নালাগে, অলপ টাইম থাকিব দিব লাগে, তেতিয়া মচমচীয়া হ'ব। আৰু লগতে উলিয়াই দিলে কি হ'ব, মচমচীয়াটো নহ'ব। হৈ গৈছে আৰু এতিয়া বাহিৰলৈ উলিয়াই দিম। হোৱাৰ পিছত অকণমান ৰখিবলগীয়া হয়, আকৌ নেক্সট ভাজিবলৈ তেলটো ঠাণ্ডা হৈ যায়। আৰু এইফালে আলমাৰীত মই মিঠাই দেখাই দিছোঁ। চাওক কি কি মিঠাই আছে, ধুনীয়াকৈ মই দেখাই দিছোঁ। মিষ্টি আছে, বুন্দিয়া, তলতো ময়দা আইটেম হয় আৰু ওপৰতো গাখীৰৰ আইটেম হয়, দেখিছে? কাজু বৰফিৰ চব পোৱা যায়, মটিচুৰ ওপৰতো চব পাব। ठीक है सर, ठीक कर पेपर डाल देगा।